গুড আফটাৰনুন এভৰিৱান। খোৱা বোৱা কৰিলেনে বাৰু? আজি মই লোকেল চিকেনৰ লগত অমিতা জালুক দি বনালোঁ। তাকে ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে দেখাইছোঁ দেই। ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমে গৈ আছোঁ বাৰীলৈ। আমাৰ বাৰীতে 2-3 জোপামান অমিতা গছ আছে। তাৰপৰা ভাবিলোঁ 2টা লৈ আহোঁ, সেয়েহে আহিলোঁ বাৰীলৈ। ইয়াত দেখিছেনে, ওখ গছজোপা অকণমান। ইয়াৰ পৰাই 2টা লৈ আহিলোঁ মই। লগতে এয়া লোকেল চিকেন, খুব বেছি নহয়, আধা কেজিমান হ'ব চাগে, কাৰণ ঘৰত ডাঙৰ মুৰ্গী তেনেকুৱা খাব পৰা নাই। কেইটামান আছে, মানে গাই আছে। গাইকেইজনীৰ 2জনীমানে কণী দি আছে আৰু 2জনীমানে উমনি দিছে মানে। আৰু 2জনীমানৰ পোৱালি সৰু সৰু আছে, সেইবিলাকতো খাবও নোৱাৰি। সেয়েহে এটা মতা কুকুৰা আছিলে, কালি ৰাতিয়ে ধৰি ৰাখিলোঁ। আজি তাকে হাজবেণ্ডে কুটি বাছি দিলে আৰু মই বনাবলৈ ৰেডি কৰিছোঁ। প্ৰথমে মই তেল, নিমখ আৰু হালধি দি এনেদৰে মিক্স কৰি লৈছোঁ। বেলেগ একো বিশেষ মছলা দিয়া নাই, খুব কম মছলা দিয়ে বনাম ভাবিছোঁ আজি। এনেদৰে মিক্স কৰি লৈছোঁ। মিঠাতেল অকণমান দি দিছিলোঁ। এয়া দেখিছেনে, 2জনী মানে উমনিত বহি আছে, এজনী আৰু কেইদিনমান পাছত পোৱালি ওলাবই আৰু খুব সম্ভৱ। এয়া মই কুটি বাছি ল'লোঁ অমিতা আৰু আলু। 2টা অমিতা কাটি লৈছোঁ, এনেদৰে নিজে কাটি লৈছোঁ আজি দেই, হাজবেণ্ডে কটা নাই। এয়া নহৰু আদা খুন্দি লৈছিলোঁ খুন্দনাতে, আৰু পিঁয়াজ, লগতে পাঁচফোৰণ কেইটামান দি দিছোঁ। কেঁচা জলকীয়া মই দিয়া নাই, কাৰণ সৰুটোৱেও খাব ন, সেইকাৰণে মই জ্বলা নিদিয়াকৈ বনাই লৈছোঁ। এতিয়া মই লোকেল চিকেনখিনি এড কৰি দিছোঁ ইয়াতে। জুইতে বনাইছোঁ, দেখিছেনে? ঠাণ্ডা ছিজনত আৰু জুইতে বনাই থাকিম সদায়। আৰু জুইত মাংস বনালে টেষ্টটো ভাল লাগে ন, সোৱাদটো। সেইকাৰণে মই জুইতে বনাই থাকোঁ, ভালেই লাগে খাবলৈ। এনেদৰে এতিয়া ঘূৰাই দি মই 4 মিনিটমানকৈ 2-3 বাৰ ঢাকন মাৰি দিম। আকৌ ঘূৰাম, তেনেকৈ প্ৰচেছটো কৰিছোঁ। অকণমান মাংসখিনি মানে সিজালৈকে ভাজি ল'লে খাবলৈ ভাল লাগে আৰু সেইকাৰণে অকণমান বেছিকৈ ভাজি লৈছোঁ দেই। আপোনালোকে বাৰু কেনেদৰে বনায় জনাব কমেণ্ট কৰি। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। এনেদৰে মই ঢাকন মাৰি দিছোঁ 2-3 বাৰ। তেতিয়াহে অকণমান সিজি যাব ন, মাংসৰ কেঁচা ভাৱটো থাকিলে ভাল নালাগে ন। এতিয়া মই কাটি ৰখা অমিতা আৰু আলুখিনি দি দিছোঁ। অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ দেই অমিতাখিনি। এতিয়া গোটেইখিনি মিক্স হৈ যোৱাকৈ এনেদৰে ঘূৰাই দিছোঁ মই। এতিয়া ঢাকি দিছিলোঁ। এনেদৰে ইয়াতো 2-3 বাৰ এনেদৰে 4 মিনিটমান ৰাখি মই ঢাকন গুচাই আকৌ ঘূৰাই দিওঁ আৰু আকৌ ঢাকন দি এনেদৰে অলপ ঢাকি ৰাখোঁ। অমিতা আলুখিনি অকণমান সিজিলেহে মানে মই ইয়াত গৰম পানী ঢালি দিওঁ। অকণমান চব্জিখিনিৰ মানে কেঁচা ভাৱটো থাকিলে ভাল নালাগে, সেইকাৰণে
অকণমান সিজালৈকে এনেদৰে ভাজি আছোঁ। এতিয়া মই গৰম পানী এড কৰিছোঁ। পানী অকণমান মই বেছিকৈ দিছোঁ, কাৰণ অমিতাখিনি সিজিব লাগিব ন, লগতে লোকেল চিকেনখিনি ইমান পটককৈ সিজি নাযায় যে, সেইকাৰণে মই পানী অকণমান বেছিকৈ দিছোঁ। পিছত লাহে লাহে পানীখিনি কমি যাব, জুই দি দিম আৰু লগতে ধৰক চব্জিখিনি মাংস সিজালৈকে পানীৰ পৰিমাণটো কমি যাব। কিন্তু প্ৰথমে পানীখিনি কমকৈ দিয়া নাই, অলপ বেছিয়ে দিছোঁ। এনেদৰে পূৰা উতলিবলৈ দিছোঁ। মানে লোকেল মাংসৰ মানে টেষ্ট যিটো ইয়াত মিক্স হৈ যাব ন, তেতিয়া ভাল লাগে খাবলৈ। পানী বেছি দিলে মানে বেছি সময়ৰ কাৰণে একেবাৰতে উতলি যাব আৰু সেইকাৰণে। এয়া দেখিছেনে, এতিয়া পানী কমি গ'ল। মই অকণমান সৰু ল'ৰাৰ কাৰণে অকণমান চব্জি উলিয়াই ৰাখিলোঁ। এতিয়া মই ইয়াতে জালুক অকণমান খুন্দি এড কৰি দিছোঁ। জালুক ঘৰৰে দেই, মোৰ আছে 2-3 জোপামান। অলপ ওলাই আৰু কিনি খাবলগীয়া নহয়, ঘৰতে ব্যৱহাৰ কৰোঁ। এয়া শেষত মান ধনিয়াও মই এড কৰি দিম, আৰু অলপ সময় ৰখাৰ পাছত ৰেচিপি ৰেডি হৈয়ে গ'ল আৰু। ঢাকি ৰাখিব লাগিব এতিয়া অকণমান সময়। মান ধনিয়া দি জালুক দি অকণমান ঘূৰাই দিছোঁ, মানে তেতিয়া জালুকখিনি গোটেইখিনি চব্জিতে মিক্স হৈ যাব। এতিয়া 2 মিনিটমান ঢাকি ৰখাৰ পাছত অলৰেডি হৈয়ে গ'ল আৰু ৰেডি। পৰিৱেশন কৰি দেখালোঁ দেই। বাই বাই।